অপৰাধীৰ বিনাশকাৰী সংবাদ মাধ্যমত শিৰোনাম দখল কৰা লেডি সিংহম জন্মনি ৰাভাৰ মৃত্যুৰ আঁৰত বহুতো ৰহস্য সোমাই আছে নেকি? পৰিকল্পিতভাৱে ষড়যন্ত্ৰ কৰি হত্যা কৰা হৈছিল নেকি জন্মনি ৰাভাক? কাৰণ জন্মনি ৰাভাৰ মৃত্যুৰ পাছৰে পৰাই ন তথ্য পোহৰলৈ আহিছে। আচলতে জন্মনি ৰাভাই জালি নোট আৰু নকল সোণৰ বিৰুদ্ধে ইটোৰ পিছত সিটো কুখ্যাত দুষ্ট চক্ৰক হাতে লোটে ধৰি এৰেষ্ট কৰিবলৈ সক্ষম হৈছিল আৰু দুষ্ট চক্ৰৰ মূৰৰ কামোৰণি হৈ পৰিছিল লেডি সিংহম জন্মনি ৰাভা। শেহতীয়াকৈ হাছিনা বেগম নামৰ এগৰাকী অভিযোগ পৰ্মে জন্মনিৰ মৃত্যুৰ কিছুদিন পূৰ্বেই নকল ধন আৰু নকল সোণৰ লগত জড়িত দুষ্ট চক্ৰ এটাক ধৰাৰ বাবেই নাওবৈচাৰ আইচি সঞ্জীৱ বৰাই জন্মনি ৰাভাৰ নামত এটা কেছ ৰেজিষ্টাৰ কৰি 6 লাখ টকাৰ ডিমাণ্ড কৰিছে আৰু জন্মনিয়ে দিবলৈ মান্তি নোহোৱাত হত্যা কৰাৰ ভাবুকি দিছে বুলি হাছিনা বেগমক মৃত্যুৰ পূৰ্বেই ফোন কৰি কৈছে যে মোৰ ওপৰত কেছ ৰেজিষ্টাৰ হৈছে, মোক মানে সিহঁতে 2 নম্বৰী এটা ধৰি অনাৰ কাৰণে আৰু 2 নম্বৰী পাৰ্টিটো ধৰাৰ কাৰণে নাওবৈচাৰ আইচিয়ে তাৰ ওপৰত কেছ লৈছে, লৈ কিনি কেছটো ৰেজিষ্টাৰ কৰিছে আৰু 6 লাখ টকা ডিমাণ্ড কৰি আছে জন্মনি ৰাভাৰ পৰা। এই নাওবৈচাৰ আইচিয়ে এই সঞ্জীৱ বৰাই ডিমাণ্ড কৰি আছে। তাৰপিছত নাই জন্মনি ৰাভাই বোলে কৈছে মই টকা কেলে দিম, মইতো কোনো টকা দিব নোৱাৰোঁ, সেইটোৰ কাৰণে মানে জন্মনি ৰাভাক মাৰি পেলোৱা টাৰ্গেট কৰি আছে বুলি জন্মনি ৰাভা বাইদেৱে মোক কৈছে। আৰু সেইবাবেই হয়তো পৰিকল্পিতভাৱে ষড়যন্ত্ৰ কৰি জন্মনি ৰাভাক হত্যা কৰা হ'ল বুলি সন্দেহ প্ৰকাশ কৰিছে। আৰু আজি জন্মনি ৰাভাৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত হাইবাৰ গাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাক CIDয়ে জেৰা কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে জন্মনিৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ ভাৰ অৰ্পণ কৰা হৈছে CIDক। ইতিমধ্যে ঘটনাৰ তদন্ত নামি পৰিছে CID। জন্মনিৰ মাতৃয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল কেতবোৰ চাঞ্চল্যকৰ তথ্য। ঘটনাৰ নিশা জন্মনিয়ে আভাজ্যোতিৰ সৈতে ওলাই যোৱাৰ কথা ফোনযোগে জনাইছিল বুলি সংবাদ মাধ্যমৰ আগত জনাইছে জন্মনিৰ মাতৃয়ে। ব্যুৰো ৰিপৰ্ট, আছাম 24।